অসমৰ প্ৰথমজন চাগে ৰিভলিউচনাৰী মানুহ যদি কোনোবা আছিলে এজন শংকৰদেৱ। শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। শংকৰদেৱ সঁচাই বৈপ্লৱিক আছিলনে? শংকৰদেৱৰ বৈপ্লৱিক চিন্তাধাৰা মাৰ্ক্সবাদৰ অংশীদাৰ হয় নে নহয়? শংকৰদেৱক বৈপ্লৱিক বুলি কোৱা মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে গোচৰ বিশ্ব হিন্দু পৰিষদৰ। সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ নাছিল কি? শংকৰদেৱৰ সাংস্কৃতিক আৰু বৈপ্লৱিক দৃষ্টিভংগীৰ প্ৰাসংগিকতাক লৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই শংকৰদেৱ চৰ্চাত নামি পৰিছিল। তেওঁলোকৰ চৰ্চাতেই শ্ৰীমন্ত শংকৰদেৱ আছিল বৈপ্লৱিক চিন্তাধাৰাৰ মহাপুৰুষ। শ্ৰীমন্ত শংকৰদেৱৰ বৈপ্লৱিক চিন্তাধাৰাৰ স্বাক্ষৰ নামঘৰৰ স্থাপত্য আৰু ভাস্কৰ্য শিল্পকৰ্মত উজলি উঠে। পিছে এই মুহূৰ্তত শংকৰদেৱ সঁচাই বৈপ্লৱিক আছিলনে? বহু বিতৰ্কিত প্ৰশ্ন। এই প্ৰশ্নৰ আঁত ধৰিয়েই বিশ্ব হিন্দু যুৱ পৰিষদৰ পৰা শংকৰদেৱক বৈপ্লৱিক বুলি কোৱা মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে দিলে গোচৰ। হয়, আজি আমি হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম তথা গুৱাহাটী মহানগৰ সমিতিয়ে এখন এজাহাৰ দাখিল কৰিছোঁ মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে। তেখেতে বিশিষ্ট সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তী ডাঙৰীয়া পিপুলছ টিভি নামৰ এটা পৰ্টেল চেনেলত তেখেতে সাক্ষাৎকাৰ দিছিলে। সাক্ষাৎকাৰত তেখেতে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন লেফটিষ্ট বুলি তথা বাওঁপন্থী বুলি। তেখেতে কোনটো মানসিকতা বা এইটো কথা ক'লে আমি নাজানো। তেখেতৰ যি মানসিকতা নিকৃষ্ট মানদণ্ডই যি তেখেতে অভিহিত কৰিলে অসমীয়া জাতিটো তথা অসমীয়া সমাজখনক, তাৰ কাৰণে আমি হিন্দু যুৱ পৰিষদে আজি ডিছপুটত এখন এজাহাৰ দাখিল কৰিছোঁ। আমি চৰকাৰ প্ৰশাসনক অনুৰোধ কৰিছোঁ তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি বিহিব লাগে। কাৰণ তেখেতে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে নাজানে নেকি? তেখেতো অসমীয়া এজন শিল্পী, তেখেত শিল্পী সত্তাটো আমি সন্মান কৰোঁ। সেই সত্তাটো তেখেতে আজি মৰ্যাদা কৰি দেখিলে। তেখেতে গুৰুজনাৰ বিষয়ে নাজানে, গুৰুজন লেফটিষ্ট বুলি ক'ব হৈছে। তেখেতে কৈছে গুৰুজনা বাদ দি বিপ্লৱৰ কোনো কথা ভাবিবই নোৱাৰে। মহাপুৰুষ গুৰুজনে কি বিপ্লৱ কৰিছিলে নেকি? অসমীয়া জাতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? অসমীয়া সংস্কৃতিৰ কাৰণে তেখেতে বিপ্লৱ কৰিছিলে নেকি? তেখেতে এই নিকৃষ্ট মানদণ্ডৰ মানসিকতা কথাটোৰ কাৰণে বা তেখেতৰ এই বক্তব্যটোৰ কাৰণে আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে এজাহাৰ দাখিল কৰিছোঁ। আচলতে মাৰ্চেল বৰুৱাই কৈছিল কি? পিপুলছ টিভিৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তীৰে হোৱা সাক্ষাৎকাৰত শংকৰদেৱ সম্পৰ্কে মাৰ্চেল বৰুৱাৰ ভাষ্য আছিল এনেকুৱা। মোৰ কিন্তু প্ৰথম ভাল পোৱা মানুহজন নহয় কিন্তু শংকৰদেৱ। মই শংকৰদেৱ চাগে অসমৰ আটাইতকৈ ডাঙৰ লেফটিষ্টজন চাগে শংকৰদেৱেই আছিলে। অসমৰ প্ৰথমজন চাগে ৰিভলিউচনাৰী মানুহ যদি কোনোবা আছিলে এজন শংকৰদেৱ। শংকৰদেৱক বাদ দি আমি বিপ্লৱৰ কথা ভাবিবই নোৱাৰোঁ। তেওঁ সেই 1500 শতিকাতে কেনেকুৱা এটা ডাঙৰ বিপ্লৱ কৰিছিলে। আপোনাৰ কেনেকুৱা সংস্কাৰত বান্ধ খাই থকা সমাজ এখনক মুকলি কৰি ভাষা, সংস্কৃতি, সাহিত্য, কলা, সাহিত্য এইবিলাকৰ জৰিয়তে সেই বান্ধোলডালৰ পৰা মানুহক মুক্ত কৰি দিলে। তাতকৈ বিপ্লৱী কোন আছে? জুবিন গাৰ্গ কমৰেড কিয়? জুবিন গাৰ্গক কমৰেড কিয় কয়? শংকৰদেৱৰ বৈপ্লৱিক চিন্তাধাৰা মাৰ্ক্সবাদৰ অংশীদাৰ হয় নে নহয়? এতিয়া এনেধৰণৰ বহু বিতৰ্ক বজাৰত সুলভ। মহান মনীষীক এনে বিতৰ্কৰে খুচৰি আমি অসমীয়াই পাইছোঁ কি? ইও এক ডাঙৰ প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, পিপুলছ টিভি।